প্ৰথমতে মই মোৰ ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি এই ভিডিঅ'টো টেগ কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। টেগ কুৱেশ্যন কি বা ইংৰাজীত টেগ কুৱেশ্যন কেনেধৰণে কৰা হয়, টেগ কুৱেশ্যনৰ আমি সকলোখিনি ৰুল এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু যিসকলে আসাম টেট দিম বুলি ভাবিছে বা আগন্তুক আসাম টেটৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুবেই প্ৰয়োজনীয় হ'ব। আৰু আপুনিও যদি আগন্তুক আসাম টেটৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে তেতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে অনুগ্ৰহ কৰি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি মোৰ চেনেলটো নতুনকৈ চাইছে তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা এনে ধৰণৰ সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰে। গতিকে আমি প্ৰথম চাওঁ যে টেগ কুৱেশ্যন মানে কি। উদাহৰণস্বৰূপে আমি এটা চেণ্টেন্স ধৰি লৈছোঁ, ৰাম কালি ইয়ালৈ আহিছিল। ৰাম কালি ইয়ালৈ আহিছিল। গতিকে এইটো এটা বাক্য। গতিকে এই বাক্যটোৰ লগতে যদি আমি এটা প্ৰশ্ন কৰোঁ, ৰাম আহিছিলনে, গতিকে ইয়াৰ পিছৰ যিটো প্ৰশ্ন সেই প্ৰশ্নটোৱে হ'ব টেগ কুৱেশ্যন। ৰাম আহিছিলনে, এই যিটো প্ৰশ্ন, এই যিটো আমি প্ৰশ্ন কৰিছোঁ এই প্ৰশ্নটোৱে হ'ব টেগ কুৱেশ্যন। অৰ্থাৎ টেগ কুৱেশ্যন মানে আমি অসমীয়াত সহজ অৰ্থত ক'ব পাৰোঁ যে এটা বাক্যৰ শেষৰ ফালে সংযোগ কৰা এটা চুটি প্ৰশ্ন। গতিকে ইয়াকে আমি ইংৰাজীত টেগ কুৱেশ্যন বুলি কওঁ। আৰু ইংৰাজীত টেগ কুৱেশ্যন কৰাৰ কিছুমান নিয়ম আছে, যেনে হি ইজ ৰাইটিং এ লেটাৰ। এই বাক্যটোৰ লগত আমি এটা টেগ কুৱেশ্যন সংযোগ কৰিব লাগে। গতিকে আমি যিকোনো এটা বাক্যৰ লগত এটা টেগ কুৱেশ্যন আমি কৰাৰ আগত, সংযোগ কৰাৰ আগত প্ৰথমতে আমি বাক্যটো চাই ল'ব লাগিব, সেই বাক্যটো পজিটিভ নে নিগেটিভ। যদি বাক্যটো পজিটিভ হয় তেতিয়া আমি টেগ কুৱেশ্যনটো নিগেটিভত কৰিব লাগিব, আৰু যদি বাক্যটো নিগেটিভ হয় তেতিয়া আমি টেগ কুৱেশ্যনটো পজিটিভত কৰিব লাগিব। গতিকে হি ইজ ৰাইটিং এ লেটাৰ এই বাক্যটো পজিটিভ, যদি নিগেটিভ হ'লহেঁতেন ইয়াত নট থাকিলেহেঁতেন। গতিকে এইটো পজিটিভত আছে, গতিকে পজিটিভত থকাৰ কাৰণে আমি টেগ কুৱেশ্যনটো নিগেটিভত কৰিব লাগিব। আৰু যদি বাক্যটোত অক্সিলিয়েৰী ভাৰ্ব থাকে তেতিয়া আমি টেগ কুৱেশ্যন কৰোঁতে সেই অক্সিলিয়েৰী ভাৰ্বটো প্ৰথমতে ব্যৱহাৰ কৰিব লাগিব। অক্সিলিয়েৰী ভাৰ্ব মানে হ'ল এম, ইজ, আৰ, ৱাজ, ৱেৰ, হেভ, হেজ, হেড, মে, মাইট, কেন, কুড, শুড, উড, চেল, উইল এইবিলাক। গতিকে অক্সিলিয়েৰী ভাৰ্ব থাকিলে, বাক্যটোত যদি অক্সিলিয়েৰী ভাৰ্ব থাকে তেতিয়া আমি সেই অক্সিলিয়েৰী ভাৰ্বটো প্ৰথমতে ব্যৱহাৰ কৰিব লাগিব। গতিকে ইয়াত এটা অক্সিলিয়েৰী ভাৰ্ব আছে ইজ, গতিকে ইজটো আমি প্ৰথম ব্যৱহাৰ কৰিব লাগিব। গতিকে টেগ কুৱেশ্যন কৰোঁতে ইজটো আহিব। গতিকে ইজ, ইয়াৰ পিছত যিহেতু চেণ্টেন্সটো পজিটিভত আছিলে গতিকে আমি টেগ কুৱেশ্যনটো নিগেটিভত কৰিব লাগিব। গতিকে নিগেটিভত যেতিয়া আমি টেগ কুৱেশ্যন কৰিব লাগিব গতিকে অক্সিলিয়েৰী ভাৰ্বটোৰ লগত নট আহিব। গতিকে ইজৰ লগত নট আহিছে, ইজ নট। ইয়াৰ পিছত আমি ছাবজেক্টটো ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত বাক্যটোৰ যিটো ছাবজেক্ট সেই ছাবজেক্টটো বহাব লাগিব। গতিকে ছাবজেক্টটো ইয়াত হি আছে, গতিকে প্ৰথমতে থাকিব হি, গতিকে ইজ নট হি। গতিকে হি ইজ ৰাইটিং এ লেটাৰ, ইজ নট হি, গতিকে ইজ নট হিটো হ'ব টেগ কুৱেশ্যন। ইয়াৰ পিছত আছে চি হেজ নট ৰিচড য়েট, গতিকে এই বাক্যটোত আমি টেগ কুৱেশ্যন লগাব লাগে। গতিকে টেগ কুৱেশ্যন লগাবৰ কাৰণে ইয়াত এটা অক্সিলিয়েৰী ভাৰ্ব আছে হেজ, গতিকে প্ৰথমতে আমি হেজটো ব্যৱহাৰ কৰিব লাগিব, হেজ। গতিকে প্ৰথম আহিব হেজ। ইয়াৰ পিছত নট আহিবনে? টেগ কুৱেশ্যনটোত নট নাহে। কাৰণটো কি? কাৰণটো বাক্যটো নিগেটিভত আছে, চি হেজ নট। গতিকে চেণ্টেন্সটোত নট আছে, গতিকে টেগ কুৱেশ্যনটোত নট নাহে। গতিকে হেজ আহিব। গতিকে ইয়াৰ পিছত আমি ছাবজেক্টটো ব্যৱহাৰ কৰিব লাগিব। গতিকে ছাবজেক্টটো হ'ল, বাক্যটোৰ ছাবজেক্টটো হ'ল চি, গতিকে হেজ চি। ইয়াৰ পিছত আছে ইট ইজ নট ভেৰি ক'ল্ড টুডে, গতিকে ইয়াৰ পিছত আমি টেগ কুৱেশ্যন লগাব লাগে। আৰু ইট ইজ নট ভেৰি ক'ল্ড টুডে এই বাক্যটো নিগেটিভত আছে, নট আছে। গতিকে আমি যিটো টেগ কুৱেশ্যন কৰিম সেই টেগ কুৱেশ্যনটো পজিটিভৰ হ'ব লাগিব। গতিকে প্ৰথমতে আহিব অক্সিলিয়েৰী ভাৰ্ব, গতিকে অক্সিলিয়েৰী ভাৰ্বটো ইয়াত ইজ আছে, গতিকে ইজ আহিব। ইয়াৰ পিছত বাক্যটোৰ ছাবজেক্টটো আহিব, গতিকে বাক্যটোৰ ছাবজেক্টটো হ'ল ইট, গতিকে ইজ ইট। ইট ইজ নট ভেৰি ক'ল্ড টুডে, ইজ ইট, গতিকে ইজ ইটটো হ'ব টেগ কুৱেশ্যন। ইয়াৰ পিছত আছে হি অলৱেজ গ'জ টু স্কুল, গতিকে এই বাক্যটোত আমি টেগ কুৱেশ্যন লগাব লাগে, হি অলৱেজ গ'জ টু স্কুল। আকৌ যদি বাক্যটোত অক্সিলিয়েৰী ভাৰ্ব নাথাকে তেতিয়া আমি টেগ কুৱেশ্যনটো কেনেধৰণে কৰিম? যদি বাক্যটোত অক্সিলিয়েৰী ভাৰ্ব নাথাকে তেতিয়া আমি বাক্যটোৰ ভাৰ্বটো চাব লাগিব। যদি বাক্যটোৰ ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত থাকে তেতিয়া আমি ডু বা ডাছৰ সহায় ল'ব লাগিব, আৰু যদি বাক্যটোৰ ভাৰ্বটো পাষ্ট ফৰ্মত থাকে তেতিয়া আমি ডিডৰ সহায় ল'ব লাগিব।
যদি বাক্যটোৰ ভাৰ্বটোৰ লগত এছ বা ই এছ যোগ হৈ থাকে তেতিয়া আমি টেক কুৱেশ্যন কৰোঁতে দাছৰ সহায় ল'ব লাগিব ইয়াত গৌছ আছে গৌৰ লগত ই এছ এটা লাগি আছে যদি বাক্যটোৰ ভাৰ্বটোৰ লগত এছ বা ই এছ যোগ হৈ থাকে তেতিয়া আমি টেক কুৱেশ্যন কৰোঁতে প্ৰথমতে দাছ আহিব গতিকে সেইকাৰণে আমি প্ৰথমতে দাছ ব্যৱহাৰ কৰিছোঁ আৰু ইয়াৰ পিছত নট আহিব কাৰণ বাক্যটো পজিটিভৰ গতিকে আমি এইটো যেতিয়া টেক কুৱেশ্যন কৰিম ইয়াৰ লগত আমি নট ব্যৱহাৰ কৰিব লাগিব গতিকে এইটো আমি টেক কুৱেশ্যনটো নিগেটিভত কৰিব লাগিব গতিকে ডাছ নট ইয়াৰ পিছত ছাবজেক্টটো আহিব গতিকে ছাবজেক্টটো হ'ল হি গতিকে ইয়াৰ পিছত হি আহিব ডাছ নট হি অলৱেজ গোজ টু স্কুল গতিকে এই বাক্যটোৰ যিটো টেক কুৱেশ্যন সেইটো হ'ব ডাছ নট হি অৰ্থাৎ যদি বাক্যটোৰ ভাৰ্বটোৰ লগত এছ বা ই এছ যোগ হৈ থাকে তেতিয়া আমি টেক কুৱেশ্যন কৰোঁতে প্ৰথমতে ডাছ নট আহিব আৰু ইয়াৰ পিছত আমি ছাবজেক্টটো ব্যৱহাৰ কৰিব লাগিব ইয়াৰ পিছত আছে ইউ টেক টি এভৰি ডে যদি বাক্যটোৰ ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত থাকে তেতিয়া আমি টেক কুৱেশ্যন লগাওঁতে প্ৰথমতে ডু আহিব টেক এই বাক্যটোৰ ভাৰ্বটো হ'ল টেক আৰু টেকটো ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মত আছে গতিকে আমি বাক্যটোৰ ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত থাকিলে আমি টেক কুৱেশ্যন কৰোঁতে প্ৰথমতে ডু আহিব আৰু ইয়াৰ পিছত নট আহিব ডু নটটো কি কাৰণে আহিছে কাৰণ বাক্যটো পজিটিভত আছে আৰু আমি টেক কুৱেশ্যনটো নিগেটিভত কৰিব লাগিব গতিকে সেইকাৰণে ডুৰ লগত নট আহিছে ইয়াৰ পিছত আছে হি ৰিচিভ দ্য নিউজ য়েষ্টাৰডে আকৌ যদি বাক্যটোৰ ভাৰ্বটো যদি পাষ্ট ফৰ্মত থাকে ইয়াত ৰিচিভটো ভাৰ্বৰ পাষ্ট ফৰ্মত আছে যদি বাক্যটোৰ ভাৰ্বটো পাষ্ট ফৰ্মত থাকে তেতিয়া আমি টেক কুৱেশ্যনটো লগাওঁতে প্ৰথমতে ডিড আহিব আৰু ইয়াৰ লগত আমি নট ব্যৱহাৰ কৰিব লাগিব গতিকে ডিড নট ইয়াৰ পিছত বাক্যটোৰ ছাবজেক্টটো আহিব আৰু ছাবজেক্টটো হ'ল হি গতিকে এইটো হ'ব ডিড নট হি ইয়াৰ পিছত আছে হি ডিড নট ৰিচিভ দ্য নিউজ য়েষ্টাৰডে আকৌ যদি বাক্যটো ডিড নট থাকে তেতিয়া আমি টেক কুৱেশ্যন কৰোঁতে প্ৰথমতে ডিড আহিব আৰু ইয়াৰ পিছত ছাবজেক্টটো আহিব গতিকে এইটো হ'ব ডিড আৰু ছাবজেক্টটো হ'ল হি গতিকে ডিড হি যদি বাক্যটো ডিড নট থাকে তেতিয়া ডিড নট থাকিলে টেক কুৱেশ্যন কৰোঁতে প্ৰথমতে ডিড আহিব আৰু ইয়াৰ পিছত ছাবজেক্টটো আহিব গতিকে হি ডিড নট ৰিচিভ দ্য নিউজ য়েষ্টাৰডে গতিকে এইটো হ'ব টেক কুৱেশ্যনটো হ'ব ডিড হি ইয়াৰ পিছত আছে হি হেজ কমপ্লিট দ্য ৱৰ্ক গতিকে এই বাক্যটোৰ আমি টেক কুৱেশ্যন লগাব লাগে গতিকে ইয়াত এটা অক্সিলিয়েৰী ভাৰ্ব আছে হেজ গতিকে প্ৰথম আহিব হেজ ইয়াৰ পিছত আমি চাব লাগিব যে বাক্যটোত অক্সিলিয়েৰী ভাৰ্বটোত নট লাগি আছে নাই যদি বাক্যটোত নট লাগি আছে তেতিয়া আমি টেক কুৱেশ্যনটোত নট লগাব নালাগে আৰু যদি বাক্যটোৰ অক্সিলিয়েৰী ভাৰ্বটোত নট লাগি থকা নাই তেতিয়া আমি টেক কুৱেশ্যনটোত নট লগাব লাগিব গতিকে বাক্যটোৰ হেজটোৰ লগত নট লগা নাই গতিকে আমি টেক কুৱেশ্যনটোত নট লগাব লাগিব গতিকে হেজ ইয়াৰ পিছত নট আহিব গতিকে হেজ নট আৰু ইয়াৰ পিছত আমি ছাবজেক্টটো বহাব লাগিব গতিকে হেজ নট হি ইয়াৰ পিছত আছে হি হেজ নট কমপ্লিট দ্য ৱৰ্ক গতিকে এইটো হ'ব হেজ হি কাৰণ বাক্যটোৰ অক্সিলিয়েৰী ভাৰ্বটোৰ লগত নট লাগি আছে বাক্যটোত অক্সিলিয়েৰী ভাৰ্বটোৰ লগত নট লাগি আছে হেছৰ লগত নট লাগি আছে গতিকে এইটো টেক কুৱেশ্যনটো কৰোঁতে হেছৰ লগত নটটো নাহে গতিকে এইটো হ'ব হেজ হি কাৰণ চেণ্টেন্সটো যদি পজিটিভ হয় তেতিয়া আমি টেক কুৱেশ্যনটো নিগেটিভত কৰিব লাগিব আৰু চেণ্টেন্সটো যদি নিগেটিভৰ হয় তেতিয়া আমি টেক কুৱেশ্যনটো পজিটিভত কৰিব লাগিব ইয়াৰ পিছত আছে হি ডাছ নট টেক টি আৰু যদি বাক্যটো ডাছ নট থাকে তেতিয়া ডাছ নট থাকিলে আমি টেক কুৱেশ্যন লগাওঁতে বা টেক কুৱেশ্যন কৰোঁতে প্ৰথমতে ডাছ আহিব গতিকে ডাছ আহিব ইয়াৰ পিছত ছাবজেক্টটো আহিব গতিকে এইটো হ'ব ডাছ হি ডাছ নট টেক টি গতিকে এই বাক্যটোৰ টেক কুৱেশ্যনটো হ'ব ডাছ হি আকৌ যদি বাক্যটো ডু নট থাকে তেতিয়া ডু নট থাকিলে টেক কুৱেশ্যন কৰোঁতে প্ৰথমতে ডু আহিব আৰু ইয়াৰ পিছত ছাবজেক্টটো আহিব ইউ ডু নট টেক টি গতিকে এইটো হ'ব ডু ইউ আকৌ যদি বাক্যটোত ন' হুৱেৰ ন' বডি নেভাৰ ন' ওৱান নান থাকে তেতিয়া বাক্যটো নিগেটিভৰ হ'ব আৰু তেতিয়া আমি তাত যিটো টেক কুৱেশ্যন লগাব লাগিব সেই টেক কুৱেশ্যনটো আমি পজিটিভৰ লগাব লাগিব অৰ্থাৎ আমি পজিটিভ টেক ব্যৱহাৰ কৰিব লাগিব যেনে হি নেভাৰ টেক্স টি গতিকে এই বাক্যটো নেভাৰ আছে গতিকে নেভাৰ থকাৰ কাৰণে এই বাক্যটো নিগেটিভৰ হ'ব আৰু আমি ইয়াৰ যিটো টেক কুৱেশ্যন লগাম সেই টেক কুৱেশ্যনটো পজিটিভৰ লগাব লাগিব গতিকে এইটো হ'ব ডাছ হি এইটো আকৌ আমি ডাছ নট হি বুলি লিখিলে ভুল হ'ব আৰু আমি জানো যে এভৰি ওৱান এভৰিবডি ন' বডি
এইকেইটা সিঙ্গুলাৰ নাম্বাৰ এইকেইটা সিঙ্গুলাৰ নাম্বাৰ ধৰা হয় অৰ্থাৎ এইকেইটা একবচন কিন্তু যেতিয়া আমি টেগ কুৱেশ্যন লগাম অৰ্থাৎ যেতিয়া আমি টেগ কুৱেশ্যন কৰিম টেগ কুৱেশ্যন কৰোঁতে যদি বাক্যটোৰ সাবজেক্টটো যদি এভৰিৱান হয় বা এভৰিবডি হয় বা নোবডি হয় তেতিয়া কিন্তু আমি টেগ কুৱেশ্যন কৰোঁতে টেগ কুৱেশ্যনৰ যিটো সাবজেক্ট সেই সাবজেক্টটো আকৌ আমি দে বুলি ধৰিব লাগিব গতিকে যদি বাক্যটোৰ সাবজেক্টটো এভৰিৱান হয় এভৰিবডি হয় বা নোবডি হয় তেতিয়া আমি টেগ কুৱেশ্যন কৰোঁতে টেগ কুৱেশ্যনৰ যিটো সাবজেক্ট সেই সাবজেক্টটো আমি দে বুলি ধৰিব লাগিব উদাহৰণস্বৰূপে এভৰিৱান কেন ডু ইট গতিকে এইটো হ'ব কেন নট ডে গতিকে সাবজেক্টটো আমি ডে ব্যৱহাৰ কৰিব লাগিব আকৌ যদি বাক্যটোৰ সাবজেক্টটো নান অফ থাকে তেতিয়াও আমি টেগ কুৱেশ্যন কৰোঁতে তাৰ সাবজেক্টটো আমি ডে বুলি ধৰিব লাগিব নান অফ দ্য ষ্টুডেণ্টছ এৰাইভড গতিকে এইটো হ'ব ডিড ডে আৰু নান থাকিলে বাক্যটো নিগেটিভৰ হয় আৰু টেগ কুৱেশ্যনটো আমি পজিটিভৰ কৰিব লাগিব ইয়াৰ পিছত আছে সাম অফ আছ ৱেন দেয়াৰ গতিকে এই বাক্যটোত আমি টেগ কুৱেশ্যন লগাব লাগে আৰু এই বাক্যটোত অক্সিলিয়াৰী ভাৰ্ব নাই গতিকে আমি ভাৰ্বটো চাব লাগিব গতিকে ভাৰ্বটো আছে ৱেণ্ট গতিকে ভাৰ্বটো পাষ্ট ফৰ্মত আছে গতিকে প্ৰথমতে আমি ডিড ব্যৱহাৰ কৰিব লাগিব ডিড আৰু ইয়াৰ যিটো সেন্টেন্স সেই সেন্টেন্সটো পজিটিভত আছে গতিকে এইটো আমি টেগ কুৱেশ্যনটো নিগেটিভত লগাব লাগিব গতিকে নিগেটিভৰ কাৰণে ইয়াৰ লগত নট আহিব গতিকে ডিড নট আৰু যদি সেন্টেন্সটোৰ সাবজেক্টটো সাম অফ আছ হয় তেতিয়া আমি টেগ কুৱেশ্যন লগাওঁতে টেগ কুৱেশ্যনৰ সাবজেক্টটো উই বুলি লগাব লাগিব গতিকে ডিড নট উই ইয়াৰ পিছত আছে ওৱান কেন নট ডু ইট গতিকে ইয়াত এটা অক্সিলিয়াৰী ভাৰ্ব আছে কেন গতিকে প্ৰথমতে আহিব কেন আৰু অক্সিলিয়াৰী ভাৰ্বটোৰ লগত নট লাগি আছে কেন নট গতিকে টেগ কুৱেশ্যনটোত নট নাহে গতিকে কেন ইয়াৰ পিছত বাক্যটোৰ সাবজেক্টটো বহাব লাগিব আৰু যদি বাক্যটোৰ সাবজেক্টটো ওৱান বুলি থাকে তেতিয়া আমি টেগ কুৱেশ্যন কৰোঁতে টেগ কুৱেশ্যনৰ সাবজেক্টটো ওৱান বুলিয়ে বহাব লাগিব গতিকে এইটো হ'ব কেন ওৱান আকৌ যদি বাক্যটোত এই ৱৰ্ড কেইটা থাকে লিটল ফিউ হাৰ্ডলি ৰেয়াৰলি সেldom এই শব্দকেইটা যদি এই ৱৰ্ড কেইটা যদি থাকে তেতিয়া আমি সেই সেন্টেন্সটো নিগেটিভত আছে বুলি ধৰিব লাগিব নিগেটিভ অৰ্থত ধৰিব লাগিব আৰু তাৰ যিটো টেগ কুৱেশ্যন হ'ব সেই টেগ কুৱেশ্যনটো আমি পজিটিভত কৰিব লাগিব যেনে হি সেldom কামছ হিয়াৰ হি সেldom কামছ হিয়াৰ এই বাক্যটোত সেldom আছে গতিকে সেldom থকাৰ কাৰণে আমি বাক্যটো নিগেটিভ অৰ্থত ধৰিব লাগিব আৰু ইয়াৰ যিটো টেগ কুৱেশ্যন হ'ব সেই টেগ কুৱেশ্যনটো আমি পজিটিভত কৰিব লাগিব গতিকে এইটো হ'ব ডাছ হি ডাছ নট হি লিখিলে আকৌ ভুল হ'ব আকৌ যদি সেন্টেন্সটো ইম্পাৰেটিভ সেন্টেন্স হয় তেতিয়া আমি টেগ কুৱেশ্যন লগাওঁতে উইল ইউ বুলি লগাব লাগিব গতিকে টেগ কুৱেশ্যনটো উইল ইউ বুলি লগাব লাগিব যেতিয়া বাক্যটো ইম্পাৰেটিভ সেন্টেন্সৰ হয় আৰু বাক্যটো ইম্পাৰেটিভত আছে বুলি আমি কেনেধৰণে গম পাম বাক্যটোৰ আৰম্ভণিতে ভাৰ্বটো থাকিব বাক্যটোৰ আৰম্ভণিতে যদি ভাৰ্বটো থাকে তেতিয়া আমি গম পাম যে সেই বাক্যটো ইম্পাৰেটিভ সেন্টেন্স তেতিয়া আমি তাৰ যিটো টেগ কুৱেশ্যন সেই টেগ কুৱেশ্যনটো আমি উইল ইউ বুলি লগাব লাগিব গতিকে গিফ্টটো হ'ল বাক্যটোৰ ভাৰ্ব গতিকে ভাৰ্বটো প্ৰথমতে আছে গতিকে এই বাক্যটো ইম্পাৰেটিভত আছে গতিকে ইয়াৰ যিটো টেগ কুৱেশ্যন সেই টেগ কুৱেশ্যনটো হ'ব উইল ইউ আকৌ যদি বাক্যটো লেট আছেৰে আৰম্ভ হয় তেতিয়া তাৰ যিটো টেগ কুৱেশ্যন সেই টেগ কুৱেশ্যনটো হ'ব চেল উই গতিকে লেট আছ গ' দেয়াৰ গতিকে এই বাক্যটোৰ টেগ কুৱেশ্যনটো হ'ব চেল উই ইয়াৰ পিছত আছে ৰাম অলৱেজ গ'জ টু স্কুল এইটো হ'ব ডাছ নট হি